মোৰ মনত ভেদভাৱ নাই অ আল্লাহ, মোৰ মনত ভিন পৰ নাই। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, আমাৰ একে জীবন। হয়, আজি পবিত্ৰ ঈদ উল আজহা। আমি পোনপ্ৰথমে সমগ্ৰ ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ঈদ উল আজহাৰ শুভকামনা জ্ঞাপন কৰিছো। ঈদ বুলি ক'লে আমাৰ সকলোৰে মনত এক পবিত্ৰতাৰ ভাৱ জন্ম হয়। ঈদ বুলি ক'লে আমাৰ সকলোৰে মনত এক ভাতৃত্ববোধৰ এনাজৰীয়ে আমাক সকলোকে আজৰি ধৰে। আৰু আজিৰ এই পবিত্ৰ ঈদ উল আজহাৰ এই দিনটোত আমি এনে ভাৰতৰ দৰ্শকসকলৰ বাবে লৈ আহিছো এটি ব্যতিক্ৰমী প্ৰগ্ৰেম। আৰু এই অনুষ্ঠানত আপোনালোকে উপভোগ কৰিব পাব জিকিৰ জাৰি, আৰু জিকিৰ জাৰিৰ লগত আমি বহু কথা পাতিম। মোৰ লগত বৰ্তমান জিকিৰ গোৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি উপস্থিত আছে। আমাৰ যিহেতু এনে ভাৰতৰ দৰ্শকসকলে আমাৰ এই অনুষ্ঠানটি চাবলৈ আৰম্ভ কৰিছে, পুনৰবাৰ আমাৰ এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাই আমাৰ আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব লৈছো। হয়, যিহেতু আজি পবিত্ৰ ঈদ উল আজহা আৰু এই পবিত্ৰ দিনটোত আমি উপস্থিত আছো উত্তৰ মান্দাকাটাৰ বগুলাৱা মাজাৰৰ প্ৰাংগণত। আৰু ইয়াতে আমি জিকিৰ জাৰি, যি আচলতে ইছলাম ধৰ্মাৱলী লোকসকলৰ যি স্তুতি গীত বুলি কোৱা হয় জিকিৰ জাৰি, এই জিকিৰ জাৰিৰে আমাৰ অনুষ্ঠানটি আমি পবিত্ৰতাৰে আমি ভৰপূৰ কৰি ল'ব বিচাৰিছো। মোৰ লগত জিকিৰ গোৱা শিল্পীসকল উপস্থিত আছে। পোনে পোনে তেখেতসকলৰ ওচৰলৈকে মই যাবলৈ চেষ্টা কৰিম। যিহেতু আজি পবিত্ৰ ঈদ উল আজহা, আমি পোনপ্ৰথমে আপোনালোক সকলোকে আমি ঈদৰ শুভকামনা জ্ঞাপন কৰিছো। আসসালামু আলাইকুম। পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনাই আমি আজি এই কোরবানি ঈদ অর্থাৎ ঈদ উল আজহা, এই কোরবানি ঈদক লৈ এটি গীত গাম। এই গীতটো এই কোরবানি ঈদৰ হৈছে এনেকুৱা যে কোরবানি ত্যাগ কৰা। ইব্ৰাহিম খলিলুল্লাহ আল্লাহৰ প্ৰিয় দোষ আছিল। আল্লাহে পৰীক্ষা কৰিছিল যে মোৰ নামত কোরবানি কৰা। তেতিয়া ইব্ৰাহিম খলিলুল্লাহ তেওঁ ভাবি চিন্তি এবাৰ দুবাৰ কোরবানি কৰিছিল, আল্লাহে কবুল কৰা নাছিল। তৃতীয়বাৰ সপোনত দেখি তেওঁ ভাবিলে যে মোৰ মৰমৰ বস্তু একমাত্ৰ মোৰ পোনা ইছমাইল আছে, তেওঁক মই কোরবানি কৰিম। সেই লৈ তেওঁ এই পোনা ইছমাইলক মিনাৰ ময়দানত লৈ গৈছিল তাতে কোরবানি কৰিম বুলি। হয় প্ৰিয় দৰ্শক, আচলতে ঈদ উল আজহা বুলি ক'লে যি মনোভাৱ, আচলতে যি মাহাত্ম্য, এই মাহাত্ম্য তেখেতে খুব ধুনীয়াকৈ বিশ্লেষণ কৰিছে। যিহেতু আমাৰ লগত জিকিৰ শিল্পীসকল উপস্থিত আছে, আমি তেখেতসকলৰ লগত পোনপ্ৰথমে চিনাকি হ'ম আৰু তাৰ পিছতে আমাৰ আজিৰ এই অনুষ্ঠানটি এটি জিকিৰেৰে আৰম্ভণি কৰি ল'ম। আমি যিহেতু আপুনি কৈছে যে আপোনালোকে জিকিৰ গাই, জাৰি গাই, ক'ৰ পৰা আহিছে আপোনাৰ নামটো জানিব বিচাৰিছো। আমি আহিছো দৰং জিলাৰ পশ্চিম প্ৰান্তৰ বিষ্ণুপুৰ গাঁৱৰ পৰা। তাত আমি এটি জিকিৰ গোষ্ঠী আছে। আমি মহানদী মিলনজ্যোতি জিকিৰৰ দল বুলি কওঁ। তাত আমাৰ হিন্দু মুছলিম মিলি একেলগে বাস কৰি আমি এটি জিকিৰৰ দল খুলিছিলোঁ। আমি সেই দলটি জিকিৰ গীত পৰিৱেশন বৰ্তমান কৰি আছো। আপোনাৰ লগত সহশিল্পীসকল আছে, আমি চিনাকি হ'ব বিচাৰিছো। মোৰ লগত আছে কামৰূপ জিলাৰ শিমিলিবাৰী গাঁৱৰ মিছৰিয়া। মোৰ লগত সংগী হিচাপে আছে আইনুল হক চৌধুৰী। মোৰ লগত দোতৰা বজাইছে মোহাম্মদ চহিৰুদ্দিন আহমেদ। বাঁহী সংগত কৰিছে শ্ৰী ভুৱনেশ্বৰ ডেকা। এওঁলোকক লগত লৈ মই এটি জিকিৰৰ দল গঠন কৰিছোঁ। মোৰ নাম মোহাম্মদ ফিৰোজুদ্দিন আহমেদ। আমি এনেকৈয়ে মিলাপ্ৰীতিৰে এটি জিকিৰৰ দল খুলি আমি বৰ্তমান জিকিৰ পৰিৱেশন কৰি আছো। হয়, নিশ্চয়কৈ আমি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো। যিহেতু কৈছে যে হিন্দু মুছলমান সমিল মিলে তেখেতসকলে এটি জিকিৰৰ দল আৰম্ভ কৰিছে, আৰু আহক আমি এতিয়া জিকিৰৰ মাজলৈ যাওঁ। তুমি আল্লাহ দয়ার সাগর হে,
করুণাময় চেনেহর বাসা বাণী করিম মই চেনেহর বাসা বাণী করিম মই তুমি আল্লাহ দয়ার সাগর হে করুণাময় চেনেহর বাসা বাণী করিম মই চেনেহর বাসা বাণী করিম মই কি পৰীক্ষা কৰিলা সপোনত মোক দেখালা মৰমৰে এটি বস্তু তুমি খুজিলা মৰমৰে এটি বস্তু তুমি খুজিলা বাছাডলক লগতে লৈ ওলালো মিনাৰলৈ আল্লাহৰ নামত কুৰবানী দিবলৈ আল্লাহৰ নামত কুৰবানী দিবলৈ তুমি আল্লাহ দয়া সাগৰ হে করুণাময় এনেহত বাসা বাণী করিম মই চেনেহত বাসা বাণী করিম মই দয়া সাগর হে করুণাময় চেনেহর বাসা বাণী করিম মই 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 চেনেহত বাসা বাণী করিম মই আমি জিকিৰ দলটিলৈ ধন্যবাদ জ্ঞাপন কৰিছো আচলতে জিকিৰ শুনিলে সকলোৰে মনত এক আধ্যাত্মিকতাই বিৰাজ কৰে আৰু আজিও আমাৰ এই পবিত্ৰ ঈদৰ দিনাখনে আপোনালোকে উপভোগ কৰি আছে আমাৰ এই জিকিৰ জাৰি অনুষ্ঠান মোৰ লগত যেহেতু আৰু বিভিন্ন শিল্পীসকল আছে বাহিৰত সহযোগ কৰিছে দুটুৰাত সহযোগ কৰিছে আমি তেখেতসকলৰ লগতো কিছু কথা পাতিম আমাৰ লগত এগৰাকী সহশিল্পী আছে মই তেওঁৰ ওচৰলৈকে গৈছো মিছ ৰিয়া যেহেতু জিকিৰ গাইছা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা এই জিকিৰৰ যাত্ৰা জিকিৰ বুলি নহয় একচুৱেলি বিভিন্ন ষ্টেজ প্ৰগ্ৰেম কৰোঁ এণ্ড নিজৰ গানো আছে 2019ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ গান গোৱা ডিচেম্বৰৰ পৰা তেনেকে এতিয়ালৈকে চলি আছে আৰু আমাৰ এনেকুৱা জিকিৰৰ দলটো এনেকে চলি আছে আৰু যেহেতু জিকিৰ গাই আছা বা তুমি ক'লাই যে বিভিন্ন ধৰণৰ আনুষ্ঠানিক প্ৰগ্ৰেমো কৰা ষ্টেজ প্ৰগ্ৰেম কৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে মানে আনুষ্ঠানিক শিক্ষা লৈছিলা নেকি এতিয়া বৰ্তমান লৈ আছো ক্লাছিকেলটো শিকি আছো আৰু এতিয়া মানে মই ক'লোৱেই 2019ৰ পৰা মই গান গোৱা ষ্টাৰ্ট কৰিছিলোঁ মোৰ ফাৰ্ষ্ট প্ৰগ্ৰেম আছিল ডিচেম্বৰৰ 18 তাৰিখে তেতিয়াৰ পৰা মানে ফাৰ্ষ্ট সিদিনাৰ পৰা মানে ষ্টেজ প্ৰগ্ৰেম কৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু
যিহেতু আজি আমি জিকিৰ আৰু জাৰিৰ অনুষ্ঠান পাতিছো, আমাৰ এনিভাৰটো দৰ্শকসকলে উপভোগ কৰি আছে জিকিৰ জাৰি অনুষ্ঠানভাগ। গতিকে আমি জিকিৰৰ মাজলৈকে যাম, কি শুনাবা? এবাৰ মই এটা জিকিৰ শুনাবলৈ ওলাইছো, লা ইলাহা ইল্লাল্লাহ। লা ইলাহা বান্দা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু লা ইলাহা বান্দা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু। আমি মিছ ৰিয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে তেওঁৰ যি কণ্ঠ, এই কণ্ঠত সঁচাকৈ যাদু আছে। জিকিৰ ধুনীয়াকৈ গাইছে আৰু বিভিন্ন ধৰণৰ গীতো গাব। যিহেতু আমাৰ জিকিৰ জাৰি অনুষ্ঠান, গতিকে আমি জিকিৰ জাৰিয়ে আজি এই অনুষ্ঠানটোত আপোনালোকৰ মাজলৈ আগবঢ়াম। আমি ইতিমধ্যে আপোনালোকৰ মাজত দুটিকৈ জিকিৰ শুনালো। এইবাৰ আমি আহিছো জাৰিৰ ওচৰলৈকে। যিহেতু আমি জাৰি বুলি ক'লে আমাৰ কোৱা হয় যে যেতিয়া মানুহৰ মনত দুখ ভাৱ হয়, তেতিয়া আচলতে জাৰি পৰিৱেশন কৰা হয়। কি ক'ব আপুনি এই ক্ষেত্ৰত? হয়, পোনপ্ৰথমে মই সমূহ অসমবাসীক আপোনালোকৰ চেনেলৰ যোগেদি চালাম জনাইছো আৰু ঈদৰ শুভেচ্ছা জনাইছো। জাৰি হৈছে কোনোবা এজন ব্যক্তিৰ দুৰ্গুণ প্ৰকাশ কৰা, আৰু জিকিৰ মানে আল্লাহক প্ৰাৰ্থনা কৰা, আল্লাহৰ প্ৰাৰ্থনা কৰা। হয়, যেহেতু আমি জিকিৰ শুনিছো, এতিয়া আমি আপোনাৰ কণ্ঠত জাৰি শুনিব বিচাৰিছো। কি শুনাব? কেনেকুৱা জাৰি শুনাব আমাক? হয়, এইবাৰ এটি গাইছো, মোৰ বাবা মুস্তাফা, এই জাৰিটি গাইছো।
মোর বাবা মুস্তফা সাহেব সালামে এ বেনি হুসেন রাখো আল্লাহ আল্লাহ এ বেনি হুসেন রাখো আল্লাহ আল্লাহ মোর বাবা মুস্তফা সাহেব সালামে এ বেনি হুসেন রাখো আল্লাহ আল্লাহ এ বেনি হুসেন রাখো আল্লাহ আল্লাহ বান্দি রে বেটা এ জিদিকা ফিরে মোর লগত মাগে লেরায়ো আল্লাহ আল্লাহ মোর লগত মাগে লেরায়ো আল্লাহ আল্লাহ বান্দি রে বেটা এ জিদিকা ফিরে খাইনু মোর বাবারে রাজো আল্লাহ আল্লাহ খাইনু মোর বাবারে রাজো আল্লাহ আল্লাহ মোর বাবা মুস্তফা সাহেব সালামে এ বেলি হুসেন রাখো আল্লাহ আল্লাহ এ বেলি হুসেন রাখো আল্লাহ আল্লাহ মহিয়াসার মোরে হুসেন নে জানে মহিমার ভাও আল্লাহ আল্লাহ নে জানে মহিমার ভাও আল্লাহ আল্লাহ মাওরে বসন নললা হুসেন নললা বিবির বসনু আল্লাহ আল্লাহ নললা বিবির বসনু আল্লাহ আল্লাহ মোর বাবা মুস্তফা সাহেব সালামে এ বেলি হুসেন রাখো আল্লাহ আল্লাহ 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 হয় আচলতে আজি এই অনুষ্ঠানটি সঁচাকৈ আমাৰ খুব ধুনীয়াকৈ চলি আছে জিকিৰ জাৰি আপোনালোকে উপভোগ কৰি আছে যিহেতু আমাৰ এই জিকিৰ জাৰি যিটো দল এই দলটিৰ লগত দুটুৰাত সহযোগ কৰিছে এগৰাকী দাদাই আমি তেখেতৰ ওচৰলৈকে আহিছো দাদা আপোনাৰ ওচৰলৈকে আহিছো আপোনাৰ নামটো আমি জানিব বিচাৰিম মোৰ ঘৰ পশ্চিম দৰং প্ৰান্তত বিষ্ণুপুৰ গাঁৱত হয়। মোৰ নাম মোহাম্মদ চহিৰুদ্দিন আহমেদ হয়।
আপুনি কেতিয়াৰ পৰা এই জিকি দলটিৰ লগত জড়িত হৈ আছে? এওঁলোকক ময়ে শিকাইছো, এওঁলোক বহুত পিছত আহিছে। হয়। মই 1983 পৰা দোতৰা বজাইছো, তেতিয়াৰ পৰা জিকিৰ গাইছিলো। হয়। মোৰো এটা শিল্পীৰ দল আছিলে, হয়। কিন্তু বিয়া বাৰু হ'ল, কৰ্মব্যস্ততাত বিভিন্নজনে বিভিন্ন ঠাইত গুচি গ'ল। হয়। মই বিশেষকৈ দোতৰা বজোৱাটো বা জিকিৰটো এৰিব পৰা নাই, আৰু এওঁলোকক লগত লৈ মোৰ এওঁ আছে লগতে, হয়। আৰু বিভিন্নজন আছে, বিভিন্ন মঞ্চতো যাওঁ দোতৰা বজাবৰ কাৰণে। হয়। এতিয়ালৈকে বজাই আছো, আৰু কি হয়। বজাইছো নাজানো, কিন্তু বজাই আছো। নিশ্চয়কৈ প্ৰিয় দৰ্শক, তেখেতে কৈছে যে বহু বছৰ আগৰ পৰাই তেখেতে এই দুতুৰা বজাই আছে। গতিকে আমি পলম নকৰি আমিও উপভোগ কৰো দুতুৰাৰ কিছু সুৰ, আমি তেখেতৰ পৰা শুনিম। আমি আপোনাৰ পৰা বিচাৰিছো অকমান আপুনি দুতুৰা বজাব, আৰু আমাৰ দৰ্শকসকলে যিহেতু এই অনুষ্ঠানটি উপভোগ কৰি আছে, তেখেতসকলেও অকমান আমেজ ল'ব। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰম্ভণিতে কৈছিলো যে হিন্দু মুছলমান একে আল্লাৰ ফৰমান, আৰু এই জিকিৰৰ যি দল, এই দলটি আচলতে এক যি ভাতৃত্ববোধৰ এনাজৰী, এই এনাজৰী কঢ়িয়াই লৈ ফুৰিছে। আমি এগৰাকী দাদাৰ ওচৰলৈকে আহিছো, তেখেতে আচলতে এই জিকিৰৰ যি দলটো, এই দলটোত বাহিত সংগ হিচাপে তেখেতে থাকে, সংগী হিচাপে। আমি আপোনাৰ ওচৰলৈকে আহিছো, আপোনাৰ নামটো জানিব বিচাৰিছো। নমস্কাৰ, মোৰ নাম শ্ৰী ভুৱনেশ্বৰ ডেকা। আপুনি যিহেতু জিকিৰৰ লগত জড়িত হৈ আছে, জাৰিৰ লগত জড়িত হৈ আছে, ধুনীয়াকৈ বাহিত সংগ দি আহিছে, কেনেকুৱা অনুভৱ? নাই, মই জিকিৰ গীত আৰু জাৰি গীত মোৰ বহুতেই প্ৰিয়। হয়। মই আচলতে হিন্দু সম্প্ৰদায়ৰ মানুহ। হয়। এওঁলোকৰ লগতে মই তাৰমানে বহু বছৰ ধৰি তাৰমানে জিকিৰ জাৰিৰ লগত তাৰমানে সংযোগ হৈ আছো। আৰু আপোনালোকেতো বিভিন্ন অনুষ্ঠানত যায়ও, বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ যায়, কেনেকুৱা ধৰণৰ মানে অভিজ্ঞতাৰ সন্মুখীন হৈছে? বহুত আৰু তাৰমানে ভাল লাগে। বিশেষকে আমাৰ তাৰমানে যিটো মানে আমাৰ সংগীত, এই লোকগীত, জিকিৰ জাৰি, এইবিলাখন মই বেছি ভাল পাওঁ তাৰমানে। যিহেতু আপুনি বাহিত সংগ দি আহিছে, গতিকে আমাৰ এনি ভাৰতৰ দৰ্শকসকলে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি আছে। আমাৰ দৰ্শকসকলৰ কাৰণে অকমান বাহিৰ সুৰ। আমি ধন্যবাদ জ্ঞাপন কৰিছো। হয় প্ৰিয় দৰ্শক, আপোনালোকে উপভোগ কৰিলে আমাৰ এনি ভাৰত 24ৰ আজিৰ এই পবিত্ৰ দিনটোত, আজিৰ এই ঈদ উল আজহাৰ যি পবিত্ৰ দিন, এই পবিত্ৰ দিনটোত জিকিৰ জাৰি যি বিশেষ অনুষ্ঠান, এই অনুষ্ঠানটিত আমি সামৰণি দেখি আগবাঢ়িম। যিহেতু আমাৰ লগত জিকিৰ শিল্পীসকল উপস্থিত থাকিলে, আমি তেখেতসকলকো আমাৰ এনি ভাৰত 24ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সদশেষত আমি এটি সমূহীয়া জিকিৰেৰে তেখেতসকলৰ পৰা আমি এই অনুষ্ঠানৰ সামৰণি মাৰিম। আপোনালোক সকলোকে পুনৰবাৰ ঈদ উল আজহাৰ শুভকামনা জ্ঞাপন কৰিছো। চাই থাকিব এনি ভাৰত 24।
ভেদ ভাব নাই ও আল্লাহ মোর মন দিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে মনত ভেদ ভাব নাই ও আল্লাহ মোর মন তিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে হিন্দুকে জ্বলাব হায় ও আল্লাহ মুসলমান গাঢ়িব হায় ও আল্লাহ হিন্দুকে জ্বলাব হায় ও আল্লাহ মুসলমান গাঢ়িব হায় ও আল্লাহ হায়ো একে খনি জমিনৰ তল হায়ো একে খনি জমিনৰ তল মোর মন ভেদ ভাব নাই ও আল্লাহ মোর মন দিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে এনু ঘরেরি হায় ও আল্লাহ সেনু ঘরে যাবা হায় ও আল্লাহ এনু ঘরে রিবা হায় ও আল্লাহ সেনু ঘরে যাবা হায় ও আল্লাহ হায়ো হবা গয়ে কে চিল হায়ো হবা গয়ে কে চিল মোর মন ভেদ ভাব নাই ও আল্লাহ মোর মন দিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে